আমি বাংলাদেশী মুছলিম, মই অসমীয়া খিলঞ্জীয়া হয়। হেল্ল' বন্ধুসকল, এজন ভুক্তভোগীয়ে শিখা শৰ্মা বাইদেউক ফোন কল যোগে বাৰ্তালাপ কৰে যে যিহেতু এইবাৰ 2024-ত শিখা শৰ্মা বাইদেৱে ইলেকশ্যন খেলিব, সেয়ে এজন বাংলাদেশী মূলৰ মুছলমান এজনে তেওঁলোকৰ হকে সমৰ্থন কৰিবলৈ অনুৰোধ কৰে। ভাইৰেল কল শুনক। আচ্ছা বাইদেউ, মই চামগুৰি সমষ্টিৰ পৰা কৈছোঁ। আপুনি চিকা বাইদেউ হয়? মই এজন ভুক্তভোগী নাগৰিক সাধাৰণ। আচ্ছা বাইদেউ, তাৰমানে আজিলৈকে ধৰক আমাক যিহেতু বিভিন্ন নামে নামাকৰণ কৰিছে। মই প্ৰথমতে মোৰ চিনাকি দি আছোঁ, মই বাংলাভাষী মুছলিম, মই অসমীয়া খিলঞ্জীয়া হয়। আচ্ছা, আমি আমাৰ নিজৰ মাতৃভাষা ত্যাগ দিয়াৰ পিছত আপোনালোকক চিকা বাইদেউ, ৰিণিকী বয়া, গায়ত্ৰী মহন্ত আপোনালোকক আই বুলি মতাৰ পিছত আমি পুত্ৰৰ মৰ্যাদা পোৱা নাই প্ৰথমতে। আৰু আমাৰ জাতিৰ ভিতৰত যিহেতু 14টা নামে নামাকৰণ হৈছে, চিলেৰি, কাছাৰী, ডাকায়া, নখালী, মমিচিঙা, উচুমপুৰীয়া, গৰিপুৰীয়া, উজানি, বাটিয়া, চৰিয়া মূলৰ, মিয়া মূলৰ, মুছলিম মূলৰ যে আপোনালোকে 14-15টা নামে নামাকৰণ কৰি আছে জাতিটো, এইটো জাতিৰ ভিতৰৰ পৰা আজিলৈকে যিবোৰ MLA মন্ত্ৰী হৈছে, আজিলৈকে জাতিৰ পৰিচয় দিয়া নাই। বাইদেউ, আপোনাৰ নিউজ মই মাজে মাজে চাওঁ, আপোনাক ভাল পাওঁ, কিন্তু মই সময় নাপাওঁ। গতিকে মই খেলা ধূলা কৰা মানুহ, গতিকে আপোনাৰ লগত লগ পাব লাগিছিল আৰু আপোনাক মানে ফোন যোগে এজনৰ পৰা কণ্টেক্ট নম্বৰটো লৈ কল কৰিছোঁ। আপুনি শুনিছোঁ আপুনি ইলেকশ্যন খেলিব, গতিকে যদি আপুনি ইলেকশ্যন খেলে বা আপুনি আমাৰ দৰদী হৈ কিছুমান কথা কয় ভাল লাগে, হয় নে নহয়? আচ্ছা, আমি বাংলাভাষী মুছলিম, আমি অসমীয়া, আমি খিলঞ্জীয়া, আমাৰ পৰিচয় হ'ল এইটো। আজিলৈকে এইটো পৰিচয় আমাৰ আঞ্চলিক হওক, যোন দলেই নহওক, আমাৰ জাতিৰ পৰিচয় দিয়া নাই। আপুনি যদি আমাৰ জাতিৰ পৰিচয়, আমি যে অসমীয়া, আমি যে খিলঞ্জীয়া, আমাৰ পৰিচয় যদি আপুনি দিব পাৰে, আপোনাক ৱেলকাম। নহয় বাইদেউ, শুনক, চবেই অসমীয়া নহয়। কিন্তু একচুৱেলি ভাষা আন্দোলনত কেইজনমান মাৰোৱাৰী আৰু আমি বাংলাভাষী মুছলিমেহে আমি অসমীয়া গ্ৰহণ কৰিছোঁ। আহোমৰ লগত, আপোনালোকৰ লগত বড়ো নাই, কাৰ্বি নাই, গাৰো নাই, ৰাভা নাই, কোচ ৰাজবংশীও সেইদিনা ওলাই গ'ল। গতিকে একমাত্ৰ আমি বাংলাভাষী মুছলিম, আমি আমাৰ নিজৰ মাতৃভাষা বিসৰ্জন দি আমি চিকা বাইদেউ, ৰিণিকী বয়া, গায়ত্ৰী মহন্ত, গৰিমা গাৰ, এনেকৈ আমি আপোনালোকক আই বুলি মতাৰ পিছতো আমি পুত্ৰৰ মৰ্যাদা পোৱা নাই। আপুনি দিয়ে, আপোনাক দিয়া বুলি সেই আমি অলপ আপোনাৰ নিউজ চাওঁ, গতিকে আপোনাক ভাল লাগে কাৰণে মই ফোন কৰিছোঁ। আজিলৈকে মই ৰাজনৈতিক দলৰ লগত আমি কথা বাৰু পতা নাই। আপোনাৰ লগতে মোৰ জীৱনৰ প্ৰথম, মোৰ কিন্তু বয়স 40 বছৰ পাৰ হৈছে, তথাপি মোৰ জীৱনৰ আজিয়ে প্ৰথম আপোনাৰ লগত লাইভত কথা পাতি আছোঁ। গতিকে আমাৰ জাতিৰ পৰিচয় খোলাখুলিভাৱে যোন দিব পাৰে। একচুৱেলি আমি অসমীয়া খিলঞ্জীয়া হিচাপে আমি মানে আচল লগত আমি আঞ্চলিক হৈ থাকিব লাগিছিল, কিন্তু আমাক বিভিন্ন ৰাজনৈতিক নেতা দালালবোৰে আমাক বিভিন্ন ভাগে ভাগাভাগি কৰি ৰাখিছে। গতিকে মই এজন সাধাৰণ ভুক্তভোগী নাগৰিক হিচাপে মই ক'বলৈ বাধ্য হৈছোঁ আপোনাৰ ওচৰত। আপুনি মানে নিৰপেক্ষ হিচাপে আপুনি কোনো দল লোৱা নাই, সেইকাৰণে আপোনাক মোৰ আবদাৰটো আপোনাৰ ওপৰত দিছোঁ। ধন্যবাদ, জয় আই অসম। কওক। সেইটোৱে, গতিকে মই যিখিনি কৰিছোঁ সেইখিনি আপুনি অলপ বিবেচনা কৰিব। চামগুৰিতে মোৰ ঘৰ, আপুনি শ'লমাৰী মাগুমাৰী ৱাৰ্ডতে পাব। শ'লমাৰী মাগুমাৰী পঞ্চায়ত। ঠিক আছে, ধন্যবাদ। জয় আই অসম। হেল্ল' বন্ধুসকল, এতিয়া কথাটো হ'ল বাংলাদেশী মুছলিম এজন কেনেকৈ অসমীয়া খিলঞ্জীয়া হ'ল, উত্তৰটো জনাবচোন।